ফুটুকাৰ ফেন নেতৃত্বৰ আহ্বান নেতাই দল এৰিয়ে আছে গুৰুত্বহীন ভূপেন বৰাৰ সকিয়নি নেতাই ডায়লগ এৰিয়ে আছে হয় অসম কংগ্ৰেছৰ জুই জ্বলিয়ে আছে মুখ্যমন্ত্ৰীয়ে এটাৰ পিছত আনটো সাৰ্জিকেল ষ্ট্ৰাইক জ্বলাই আছে কংগ্ৰেছৰ জুই দুই বিধায়কে কংগ্ৰেছ শিবিৰ এৰি বিজেপি চৰকাৰক সমৰ্থন কৰাৰ পাছতে দিল্লীলৈ তলব কৰি ভূপেন বৰা দেৱব্ৰত শইকীয়াৰে হাইকমাণ্ড সংকটমোচন বৈঠকত বহি কিন্তু কংগ্ৰেছৰ ফুটাতলিৰ পানী ওলাই আছে হাইকমাণ্ডে নেতা ধৰি ৰখাৰ কৌশল তৈয়াৰ কৰাৰ সময়তে এইবাৰ কংগ্ৰেছ ত্যাগ শংকৰ প্ৰসাদ ৰায় হয়তো দুই এদিনতে আকৌ গেৰুৱা সাজ পিন্ধিব আছুৰ প্ৰাক্তন সভাপতিগৰাকীয়ে মাজে মাজে একাংশ বিধায়কৰ চলি আছে বিৰোধী শিবিৰক মুকলি সমৰ্থনৰ ডায়লগ অসমত এই মুহূৰ্তত বিজেপি যথেষ্ট আগ্ৰাসী আমি কংগ্ৰেছ আগবাঢ়ি আছোঁ যদিও কৰবাত আমাৰ কংগ্ৰেছৰ প্ৰতি মানুহৰ হয়তো আমি গোটেইখিনি মন জয় কৰিব পৰা নাই কিন্তু এই ক্ষেত্ৰত মোৰ পৰামৰ্শ হ'ব মানুহবিলাকে যিবিলাক দিগভ্ৰান্ত হৈ আছে যে এটা শক্তিশালী আঞ্চলিক দলৰ উত্থানৰ প্ৰয়োজন আছে দলৰ এই পৰিস্থিতিত উদ্বিগ্ন হৈ পৰিছে সাধাৰণ কৰ্মী এইবাৰ দল বিৰোধী কাৰ্যকলাপত লিপ্ত নহবলৈ নতুন দিল্লীৰ পৰা দলীয় নেতা কৰ্মীক শেষ সকিয়নি সভাপতি ভূপেন বৰাৰ লক্ষ্মণ ৰেখা অতিক্ৰম কৰাৰ পাছত দলীয় শৃংখলাৰ স্বাৰ্থত আপোনাৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা ল'বলৈ মোক বাধ্য নকৰিব আপোনালোকৰ সংলাপক লৈ পেলাই এটা দল ব্যস্ত থাকিব নোৱাৰে আপোনালোকৰ সংলাপ স্ক্ৰিপ্ট আপোনালোকে নিজে ৰাতিপুৱা ঠিক কৰি ল'ব যে কোনবিলাক সংলাপে দলৰ অস্বস্তিত নেপেলায় আৰু যিবিলাকে এই সংলাপৰ যিটো দলক অস্বস্তিত পেলাব তেওঁক অস্বস্তিত পেলোৱাৰ দায়িত্ব মোৰ কিন্তু ভূপেন বৰাৰ কথা শুনে কোনে আঞ্চলিকতাবাদ আৰু আঞ্চলিকতাবাদ অসম গণ পৰিষদক এইখানেই কৈছোঁ যে আজি ন' ডাউট অসম গণ পৰিষদ দল চৰকাৰৰ অংশীদাৰ কিন্তু বিজেপিৰ অংশীদাৰ নহয় তেওঁ কংগ্ৰেছ এৰি ৰাজনৈতিক ভৱিষ্যত সুৰক্ষাৰ বাবে আন দলৰ শৰণাপন্ন হৈছে আন একাংশ কংগ্ৰেছ বিধায়ক আনকি এইসকল বিধায়কক আদৰিবলৈ সাজু অগপ বিজেপি এআইইউডিএফ মইতো আগৰ পৰাই কৈ আছিলোঁ কেইবাজন 5জনৰ অধিক বিধায়ক আমাৰ লগত সম্পৰ্ক আছে আৰু তেওঁলোকে কংগ্ৰেছৰ নেতৃত্বৰ ভুলৰ কাৰণে তেওঁলোকে হেৰি কৰি আছে কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছে অন্যান্য দলৰ পৰাও আহিছে এজিপিলৈ আহিব গতিকে যাৰ য'ত যেনেকৈ সুবিধা হয় তেনেধৰণে হয়তো কথাখিনি বিবেচনা কৰিছে কংগ্ৰেছ ত্যাগ কৰিবলগীয়া বিধায়কৰ তালিকাত কেইবাগৰাকীৰো নাম আনকি কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই কি ক'লে শুনক মোৰ আজি পুৱা মায়ে ফোন কৰিছে মোক মাক মই মানে ৰাতিপুৱা ক'বলৈ নহ'ল এয়াৰপৰ্টত মই প্লেনত বহোঁতে মাক ফোনত যোগাযোগ হ'ল মায়ে কৈছে তই প্ৰয়োজন হ'লে অকলে থাকিবি একো মানে জাগা নহলাবি মইতো মা কথা শুনিবই লাগিব মুঠতে কংগ্ৰেছত এতিয়া ঘোৰ সংকট দল নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ সভাপতি ভূপেন বৰা মুঠতে শীঘ্ৰে সমাধান সূত্ৰ উলিয়াব নোৱাৰিলে লোকসভা নিৰ্বাচনৰ আগত যে ৰাজীৱ ভৱন উকা নহ'ব তাৰো এতিয়া নিশ্চয়তা নোহোৱা হৈ পৰিছে ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ